নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি PMFBY আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PMFBY বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে এতিয়া আপোনালোকক জনাই আছোঁ। তো PMFBY আঁচনিখন হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে যদি নিজৰ খেতি ধৰা প্ৰাকৃতিক দুৰ্যোগ, শিলাবৃষ্টি, পোক পৰুৱা আদিৰ ফলত ক্ষতি হোৱাৰ পিছত যদি চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ পাব বিচাৰে তেন্তে এইখন আঁচনিত কৰিব লাগিব আবেদন। তো যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰিছিল সেইসকল কৃষকক 2,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ইতিমধ্যে প্ৰদান কৰিছে। আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰে তেন্তে আবেদন কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগ, শিলাবৃষ্টি, বানপানী আদিৰ ফলত ক্ষয় ক্ষতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব ক্ষতিপূৰণ। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত নিজৰ খেতিডৰা অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে অতি সোনকালে CSC চেণ্টাৰত গৈ যোগাযোগ কৰক। অন্যথা আপোনাৰ নিজৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়তো গৈ যোগাযোগ কৰিব পাৰে যদি এইখন আঁচনিত কৰিব বিচাৰে আবেদন। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ খেতি বাতিৰ ক্ষয় ক্ষতি হ'লে লগে লগে এইখন আঁচনিৰ জৰিয়তে ক্ষতিপূৰণৰ টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে উভতি চাওঁ আহক 2024 চনৰ অসম চৰকাৰৰ বাজেট আৰু ৰূপায়ণ প্ৰতিশ্ৰুতি অৰুণোদয় আঁচনি 2.0 সম্প্ৰসাৰণ ৰূপায়ণ আঁচনিৰ জৰিয়তে 20 লাখ মহিলাক অতিৰিক্তভাৱে সামৰি ল'ব। অৰুণোদয় 3.0 বাবে বাছনি প্ৰক্ৰিয়া চলিছে। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল দুখীয়া মানুহৰ বাবে ইতিমধ্যে অসম চৰকাৰে আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনিৰ বাছনি প্ৰক্ৰিয়া। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব কেৱল মাত্ৰ সেইবোৰ মানুহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে অতি শীঘ্ৰেই অৰুণোদয় 3.0 আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। তো যিসকল মানুহে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ